আজি জ্যোতিপ্ৰসাদে যি কথা কৈছিল মানে যন্ত্ৰ যুগৰ মহন মন্ত্ৰ ল'ম আমাৰ ল'ৰা ছোৱালীবিলাকেও যন্ত্ৰ যুগৰ সেই মহন মন্ত্ৰটো ল'ব লাগিব যন্ত্ৰক বাদ দি জীৱন হ'ব নোৱাৰে এইটো ঠিকেই কিন্তু জীৱনটো যন্ত্ৰ সৰ্বস্ব হ'ব নালাগে তেতিয়াহ'লে আমাৰ জীৱনটো আমাৰ জীৱনটো যান্ত্ৰিক হৈ যাব সেইটো হ'ব নালাগে জীৱনটো এটা সজীৱ মাৰ্টিন এই বুকাৰে তেওঁ বাৰু এটা সুন্দৰ কথা কৈছে যে মোবাইলটো লাগিবই মই আৱিষ্কাৰ কৰিছোঁ এইটো লাগিব কিন্তু সেইটোৰ সদব্যৱহাৰ হ'ব লাগে তেওঁ তাৎপৰ্যপূৰ্ণ কথা এটা কৈছে এম্ব্ৰেছ লাইফ জীৱনক আঁকোৱালি লোৱা আজিকালি বহু সংখ্যক মানুহে ছ'চিয়েল মিডিয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে বা বেছিভাগ সময় ছ'চিয়েল মিডিয়াত অতিবাহিত কৰে যাৰ ফলত কিতাপ পঢ়াৰ যিটো ধাউতি কিতাপ পঢ়াৰ যি মনোযোগিতা সেইটো কমি গৈছে এই ক্ষেত্ৰত আপুনি নৱপ্ৰজন্মক কেনেকৈ ক'ব আচলতে যিটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই চমকপ্ৰদ যিটো উৎকৰ্ষ সাধন হৈছে বিস্ফোৰণ হৈছে তাৰ প্ৰভাৱ আমাৰ জীৱনত পৰিবই আৰু যিবিলাক ইলেক্ট্ৰনিক মাধ্যম আছে বৈদ্যুতিন মাধ্যম সেইবিলাক আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰাটো একেবাৰেই স্বাভাৱিক গতিকে ইণ্টাৰনেটে যে মাছ ফৰিও টিভি যে মাছ ফৰিও ইত্যাদি এইবিলাক লাগিবই আমাক মোবাইলটো লাগিবই মোবাইলটোক মই বহুত সময় কওঁ যে নেচেচেৰী ইভেল বুলি কওঁ অতি প্ৰয়োজনীয় এটা আপদ বুলি কওঁ বহুত ক্ষেত্ৰত আমি তেনেকুৱা যেন অনুভৱ হৈছে আচলতে ইয়াৰ সদব্যৱহাৰ হ'ব লাগে তাৰ যাতে অযথা ব্যৱহাৰ নহয় তাৰ যাতে বাৰাবাৰী নহয় সেই ক্ষেত্ৰত আমি সচেতন হ'ব লাগে এই ক্ষেত্ৰত মোৰ মনলৈ আহিছে যে মাৰ্টিন কুপাৰ নেকি মাৰ্টিন কুপাৰ তেওঁ মোবাইল আৱিষ্কাৰক তেওঁ মোবাইল আৱিষ্কাৰ কৰি তেওঁ হতাশ হোৱা নাই বা তেওঁ সেইটো অনুতাপ কৰা নাই এতিয়াও গৌৰৱে কৰে তেওঁ কিন্তু তেওঁৰ যিখিনি বিবিচিতে হওক বা অন্যত যিখিনি তেওঁ কথাখিনি কৈছে বাতৰি কাকততো সেই কথাবোৰ আহিছিল তেওঁ এটা বৰ ডাঙৰ কথা কৈছে যে তেওঁ 5%হে তেওঁ নিজৰ উদ্ভাৱন যিটো মোবাইল সেই ব্যৱহাৰ কৰে 5% আৰু তেওঁ লগতে আক্ষেপ কৰিছে দুখ প্ৰকাশ কৰিছে যে আজিৰ মানুহে বা বিশেষকৈ নৱপ্ৰজন্মই সেই মোবাইলক লৈয়েই তেওঁলোকে ব্যস্ত হৈ থাকে মোবাইলতেই তেওঁলোকৰ জীৱন সৰ্বস্ব হৈ গৈছে সেইটো হ'ব নালাগে গতিকে মোবাইলৰ সদব্যৱহাৰ কৰিব লাগে জীৱনৰ কিয়দংশ মোবাইল ব্যৱহাৰ কৰিব লাগে এইটো ঠিকেই আৰু মইতো কওঁ যে মোবাইলটো আজিকালি বহুতৰ কাৰণে জিউলাও সেইটো হ'ব নালাগে আৰু মাৰ্টিন এই বুকাৰে তেওঁ বাৰু এটা সুন্দৰ কথা কৈছে যে মোবাইলটো লাগিবই মই আৱিষ্কাৰ কৰিছোঁ এইটো লাগিব কিন্তু সেইটোৰ সদব্যৱহাৰ হ'ব লাগে আৰু যিখিনি ব্যৱহাৰ নকৰিলে হয় সেইখিনি কৰিব লাগে কিন্তু তেওঁ তাৎপৰ্যপূৰ্ণ কথা এটা কৈছে এম্ব্ৰেছ লাইফ জীৱনক আঁকোৱালি লোৱা এইটো তাৎপৰ্যপূৰ্ণ কথা কৈছে আৰু ময়ো সেইটো ক'ব খোজোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে জীৱনক আঁকোৱালি ল'ব লাগিব সেই জীৱন মানে কি বিশ্ব প্ৰকৃতি এখন আছে সেই বিশ্ব প্ৰকৃতিক বাদ দি আমাৰ জীৱন পূৰ্ণাংগ নহয় এইটো এটা কথা আৰু যে মোবাইলত বা ই বুক বুলি কোৱা হয় ই বুক আজিকালি বহুতে পঢ়ে হয় ই বুকৰ প্ৰয়োজনীয়তা আছে ভৱিষ্যতে হয়তো আৰু এই যিটো কৃত্ৰিম বুদ্ধিমত্তাৰ যুগো আহিছে সেই যুগটোকো আমি স্বাগতম জনাবই লাগিব তাৰ মানে যিখিনি ভাল দৰকাৰী সেইখিনি আমি ব্যৱহাৰ কৰিব লাগিব কিন্তু ডাছ ফাৰ এণ্ড ন' ফাৰ্ডাৰ তাতকৈ বেছি যেন নহয় গতিকে এইকাৰণে মইতো এটা কথাই ক'ব খুজিছোঁ যে আচলতে কিতাপ পঢ়াৰ বিকল্প নাই কিতাপ পঢ়াটোৰ এটা বেলেগ সুকীয়া যিসকলে কিতাপ পঢ়ে সেইসকলে জানিব যে কিতাপ পঢ়িলে কি হয় কিতাপ কিয় পঢ়িব লাগে হয় এই বুকত পঢ়িলেও হয় কিন্তু কিতাপ পঢ়িলে এটা বেলেগ মাদকতা আনে বেলেগ এটা আমেজ অনুভৱ কৰে কিতাপৰ ওপৰত ছপা কিতাপৰ ওপৰত
কিছুমানে ই বুক পঢ়িলেও সেইটো কাম চলিব, সেইটো নচলাকৈ নহয়। কিন্তু এখন এটা পুথিভঁৰালত গৈ কিতাপ এখন পঢ়াৰ আমেজ, অন্তত যিসকলে কিতাপ পঢ়ে সেই আমেজটো সেইসকলে উপভোগ কৰে। আৰু কিতাপ পঢ়নৰ যিটো সুফল, সেই সুফলটোৰ কথা তেওঁলোকে নিজে অনুভৱ কৰে আৰু সেই অনুভৱটো অন্যকো ব্যক্ত কৰিব খোজে। সেইকাৰণে কিতাপ পঢ়াৰ আজিকালি মনীষীসকলে কিতাপ পঢ়াৰ এটা আন্দোলনে চলাব লগা হৈছে। আমাৰ যিটো এই যান্ত্ৰিক জীৱনৰ যান্ত্ৰিকতাত আমাৰ মানুহবিলাক উঠি ভাহি গৈছে, সেইটো হ'ব নালাগে। যান্ত্ৰিক জীৱনৰ যান্ত্ৰিকতাত উঠি ভাহি নাযায়। জ্যোতিপ্ৰসাদে যিটো কথা কৈছিল, মানে যন্ত্ৰ যুগৰ মোহন মন্ত্ৰ ল'ম। আমাৰ ল'ৰা ছোৱালীবিলাকেও যন্ত্ৰ যুগৰ সেই মোহন মন্ত্ৰটো ল'ব লাগিব। যন্ত্ৰক বাদ দি জীৱন হ'ব নোৱাৰে, এইটো ঠিকেই, কিন্তু জীৱনটো যন্ত্ৰ সৰ্বস্ব হ'ব নালাগে। তেতিয়াহ'লে আমাৰ জীৱনটো যান্ত্ৰিক হৈ যাব। সেইটো হ'ব নালাগে। জীৱনটো এটা সজীৱ সতেজ, সেইটো সজীৱ সতেজ জীৱন এটা পাবলৈ হ'লে এই জীৱনক আঁকোৱালি লোৱাৰ বাণী যিটো মানে মোবাইলৰ আৱিষ্কাৰকে দিছে, এই যে প্ৰকৃতি জগতক আঁকোৱালি আৰু চাৰিওপিনে থকা যিখন জগত, জীৱ জগত আছে, বাস্তৱিক যি জগত আছে, মানুহৰ লগত মানুহৰ সম্পৰ্ক, হৃদয়ৰ লগত হৃদয়ৰ সম্পৰ্ক, আৰু এনেকুৱা ধৰণৰ যিটো এটা সম্পৰ্ক, সেই সম্পৰ্কটো আমি বজাই ৰাখিব লাগিব। তেতিয়াহ'লে আমাৰ জীৱনৰ যিটো পূৰ্ণৰূপ, সেইটো পূৰ্ণৰূপৰ আভাস আমি পাম। আৰু সেইমতে মানে জীৱনৰ পথেদি আমি এটা আনন্দময় যাত্ৰা, জীৱনটো এটা যাত্ৰা, এটা আনন্দময় যাত্ৰা এটা। কিন্তু তাৰ লক্ষ্য যিটো, জীৱনৰ যিটো এটা পৰম লক্ষ্য আছে, চামাম বনাম অফ লাইফ, জীৱনৰ পৰম লক্ষ্যটো উপনীত হোৱাৰ কাৰণে ভাল মহৎ গ্ৰন্থ অধ্যয়নটো, ক্লাছিক বুক বুলি যাক কয়, মহৎ গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই। এইটো আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্তৰ্গত কিতাপেই হওক বা বিশ্ব সংস্কৃতি, নানা ৰকমৰ ভাল ভাল মহৎ গ্ৰন্থ আছে। সেই গ্ৰন্থবিলাকৰ আমি কিছুমান কিতাপ চাকি চাব লাগিব, কিছুমান কিতাপ তাহানি ব্যাকৰণে যিটো কথা কৈছিল, কিছুমান কিতাপ আমি মনোযোগ দি পঢ়িব লাগিব, গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। চেলেং পেটেং কৰি পঢ়িলেই নহ'ব। আৰু কিছুমান কিতাপ চববিলাক কিতাপ অনন্ত পাৰং কিল শব্দ শাস্ত্ৰং স্বল্পায়ু তথা ভাৱসুবিনা, জ্ঞান ভাণ্ডাৰ অপাৰ অনন্ত। গতিকে সেই অপাৰ অনন্ত জ্ঞান ভাণ্ডাৰ, কিন্তু আনহাতে আমি জীৱনটো অতি ক্ষণস্থায়ী। গতিকে এই ক্ষণস্থায়ী জীৱনতে আমি যিখিনি পাওঁ সেইখিনি থুপি পোৱাৰ ভিতৰত সেইখিনি তাৰ সাৰমৰ্মবিলাক গ্ৰহণ কৰি আমি সেই পথেৰে জীৱনটো গঢ়াৰ কাৰণে আগবাঢ়ি যাব লাগিব। জীৱনটো সাৰ্থক, জীৱনটো পূৰ্ণ কৰাৰ কাৰণে আমি সৰ্বশক্তি চেষ্টা কৰিব লাগিব। আৰু তাৰ কাৰণে মই ভাবোঁ মহৎ গ্ৰন্থ অধ্যয়ন অতি পৰম পাঠেয়, আমাৰ জীৱনৰ পৰম পাঠেয়।